প্ৰথমতে এই ভিডিঅ'টো চাওক, তাৰপিছত মোৰ নিজৰ বুদ্ধিৰে দুআষাৰ ক'ব ওলাইছোঁ, আপোনালোকে শুনি থাকক। যোৱাকালি দেউতা ঢুকাইছে। দেউতা ঢুকোৱাৰ পিছতো কাম হৈছে, ৰাজতিলক থিয়েটাৰত আছোঁ। কিন্তু দায়িত্ব কৰ্তব্য কৰিবই লাগিব। দৰ্শক ৰৈছে, দৰ্শক আমাৰ কাৰণে ভগৱান। আৰু দুখ লাগে, যিহেতু পিতৃ দুখ লাগে, তথাপি নিজৰ কৰ্তব্যটো দায়িত্বটো। আৰু দেউতাই এইটো কথা শিকাইছিল যে নিজৰ দায়িত্ব নিজৰ কৰ্তব্য আচলতে আমি এই সময়ত আপোনাৰ পৰা সময় নহয় আচলতে, যিহেতু আমিও তাৰ বাবে সময় বিচাৰিছোঁ। কিন্তু আপোনালোকৰ জীৱনটো প্ৰায় তেনেকুৱা যে নিজৰ পিতৃ বা মাতৃ যিকোনো পৰিয়ালৰ লোকক হেৰুৱাৰ পিছত আপোনালোকে নিজে মঞ্চত উঠিব লাগে আৰু সেই দৰ্শকক আমোদ দিবলগীয়া হয়। কি ক'ব আপুনি? সেইটো এতিয়া যে ক'লো যে কৰ্তব্য বা দায়িত্ব, যিহেতু অকল মই জড়িত নহয় থিয়েটাৰখনত, 120টা পৰিয়াল জড়িত হৈ আছে। আজি যদি থিয়েটাৰখন বন্ধ হয় বা ৰ'বলগীয়া হ'লে গোটেই পৰিয়ালটোৰ থিয়েটাৰ গোটেই টিমটোৰ লগত জড়িত কমিটিখন, আহ্বায়ক কমিটিখন বা গোটেই দৰ্শকখিনি জড়িত হৈ আছে, সকলোৰে অসুবিধাত পৰে। গতিকে ফলত আমাৰ কেৱল মোৰ ক্ষেত্ৰতে হোৱা নাই, এই ক্ষেত্ৰতো এই কথাটো বহুত কেইজন আৰ্টিষ্টৰ ক্ষেত্ৰত হৈছে। দেউতাক বা মাক ঢুকাইছে বা তেনেকৈ সেই ঢুকুৱা দিনাই নাটক কৰিবলগীয়া হৈছে। সেইটো এটা বাধ্যবাধকতা থাকে, দায়িত্ব থাকে, বিশেষকৈ দায়িত্ব। আৰু মোৰ ওপৰত যিহেতু থিয়েটাৰখনৰ এটা গুৰু দায়িত্ব আছে, এটা মূল চৰিত্ৰ অভিনয় কৰি আছোঁ। গতিকে মই যদি এদিনৰ কাৰণেও নোহোৱা হওঁ বা কেইদিনমানৰ কাৰণেও নোহোৱা হৈ যাওঁ, সকলো বিপদত পৰিব, অসুবিধাত পৰিব। গতিকে মোৰ সেই দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি মই সঁহাৰি জনাই আজি কৰি আছোঁ। দেউতা ঢুকোৱাৰ পিছতো কৰি আছোঁ। মোৰ মনত আক্ষেপ নাই, এইকাৰণে নাই, মই এইমাত্ৰ ক'লো যে দেউতাই সদায় কৰ্তব্য আৰু দায়িত্বৰ কথা শিকাইছিল। এতিয়া চাওক, এগৰাকী শিল্পী হ'লে তেখেতৰ বহুত কৰ্তব্য থাকে, বহুতো নিষ্ঠাৰে কাম কৰিবলগীয়া হয়। অকল আজি ৰাগনিতম তেওঁৰ পিতৃ, যিহেতু পিতৃ হেৰা হ'ল, তেওঁৰ বহুত কৰ্ম আছে, বহুতো দুখ অশান্তিৰ মাজতো তেওঁ নিজৰ কৰ্তব্য কৰিয়ে আছে। অকল ৰাগনিতম বুলি নহয়, আজিৰ পৰা কেইদিনমান পূৰ্বে চন্দন ডেকা, আপোনালোকে চিনি পায়, ৰাজলক্ষ্মী থিয়েটাৰত এতিয়াও আছে। তেখেতৰ পিতৃ হেৰুৱাৰ পিছতো তেখেতে নিজৰ কৰ্তব্য সীমিত হ'ব দিয়া নাই। তেখেতে নিষ্ঠা হোৱাৰ কাম কৰি আছে। তেখেতৰ লগত মই এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে দেখিব পাৰে। যিহেতু তেওঁ এতিয়া বৰ্তমান এখন থিয়েটাৰ, ৰাজতিলক থিয়েটাৰৰ মূল ভূমিকা অংশগ্ৰহণ কৰি আছে, মূল নায়ক বুলি ক'ব পাৰি। মূল নায়ক হিচাপে তেওঁ কৰ্মৰত কৰিছে। তেওঁৰ লগতে 120খন ঘৰো এই থিয়েটাৰখনৰ পৰাই কিবা এটা কৰি আছে। আৰু তেখেতে এই কথাটো নিজৰ মুখেৰে কৈছে, আপোনালোকে দেখিব পাইছে। আৰু তেখেতৰ বিষয়ে মই বেলেগে কোৱাৰ প্ৰয়োজন নাই। তেখেতৰ নিষ্ঠা আৰু কৰ্তব্যত মই চেলুট জনাইছোঁ। আৰু তেওঁৰ লগতে তেওঁৰ যাতে দীৰ্ঘায়ু কামনা, আৰু তেওঁৰ যাতে পিতৃয়ে মানে চিৰশান্তি লাভ কৰে, তো মই সেইটোৱে কামনা কৰিম। তাৰ বাহিৰে আপোনালোকৰ মন্তব্য কমেণ্টত দিবলৈ নাপাহৰিব। তেখেতৰ অভিনয় কেনে পায়, কি কথা কি বতৰা, সকলোবিলাক ক'বলৈ চেষ্টা কৰিব। মই সকলোকে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ঠিক আছে। ইমান দুখ কষ্টৰ মাজতো নিজৰ কৰ্তব্যটো স্থিৰ ৰখাটো বহুত ডাঙৰ কথা। আৰু সেই কথাটো মই ৰাগনিতম দা বুলি কৈছোঁ। ৰাগনিতম দাৰ পিতৃয়ে তেওঁক কৈছিল, তেওঁ এই কথাটো কৈ পেলাই কেমেৰাৰ সন্মুখত নিজে উচুকি উঠিছে। তো সকলোৱে দুখ লাগিব, নিজৰ পিতৃ এজন হেৰুৱাৰ বেদনা কিমান গধুৰ, এইটো অকল নিজৰ পিতৃ হেৰুৱাৰ পিছতহে উপলব্ধি কৰিব পাৰে। আৰু তেখেতে সেই কথাটো নিজে কৈছে যে কৰ্তব্যটো ডাঙৰ কথা, নিজৰ কৰ্তব্যটো যে ৰাখিব পাৰে। আৰু তেখেতক মই চেলুট জনাইছোঁ। এইটো যে দেউতাক হেৰুৱাৰ বেদনাৰ পিছতো তেখেতে ভাগি পৰা নাই। তেখেতে যাতে নিজৰ মনোবল আৰু মনোশক্তি একদম অটুট ৰাখিছে, এইটো বহুত ডাঙৰ কথা। তেখেতে নিজৰ কৰ্তব্যখিনি নিজে পালন কৰি থাকে। তো তেখেতক মই আৰু একবাৰ চেলুট জনাইছোঁ। তো আপোনালোকে কমেণ্টত মানে তেখেতৰ বিষয়ে দিব নাপাহৰিব দেই।